২৬ সংখ্যক অলি ক্লাব মিছ এণ্ড মিষ্টাৰ টিন ইণ্ডিয়াত শ্ৰেষ্ঠ খিতাপ দখল অসম কন্যা সীমা মেনন দলে। লিমকা বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হোৱা অলি ক্লাবে অলপতে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন শ্ব'ত শ্ৰেষ্ঠ খিতাপ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম কন্যা সীমা মেনন দলে। সীমাৰ এই কৃতিত্বত উৎফুল্লিত হৈছে ৰাজ্যবাসী। ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ নিৰ্মালী পেগু দলে আৰু ব্যৱসায়ী মিথুৰাম দলে কন্যা সীমাৰ এই সাফল্যৰ পিছতেই ডিব্ৰুগড়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে জনালে সম্বৰ্ধনা। বিশেষকৈ ডিব্ৰুগড় টাউন মিচিং কেবাং, ডিব্ৰুগড় টাউন বাংকে আগম কেবাং, ডিব্ৰুগড় টাউন মিচিং মহিলা সমিতি, পপুৰ গ্ৰুপ আদিৰ উপৰি শুভাকাংক্ষীসকলে সম্বৰ্ধনা জনালে সীমাক। ডিব্ৰুগড় সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰী সীমাই ইতিমধ্যে বহুকেইটা ৰাজ্যিক পৰ্যায়ৰ ফেশ্বন শ্ব'ত খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। সীমাই 2023 চনত ৰয়েল প্ৰিন্স এণ্ড প্ৰিন্সেছ অৱ আছামত প্ৰথম ৰানাৰ্ছ আপ, ডিব্ৰুগড় ডিভাইন ছিজন 3ত ৰানাৰ্ছ আপ আৰু ষ্টাৰ অৱ আছাম ছিজনত 2ত বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল। শেহতীয়াকৈ সীমাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন শ্ব'ত উজলি উঠাৰ খবৰে বিভিন্ন দল, সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰিছে। নমস্কাৰ, মই সীমা মেনন দলে। হয়, মই এলি ক্লাব মিছ এণ্ড মিষ্টাৰ টিন ইণ্ডিয়া 2024 টেলেণ্টেড এৱাৰ্ড পাইছোঁ। খুবেই ভাল লাগিছে। তাতে বহুত ধৰণৰ নিজৰ কালচাৰ ৰিপ্ৰেজেণ্ট কৰিছিলে, ভাল লাগিছে। তাৰপাছত হয়, ফাৰ্ষ্ট অফ অল থেংকছ টু মাই পেৰেণ্টছ এণ্ড অফক'ৰ্ছ মাই ডান্স মেণ্টৰ দীপজ্যোতি ছাৰ, হয়, চিনে ষ্টাৰ মিষ্টাৰ আৰবাজ খান ছাৰ, মিছ পূজা বেনাৰ্জী মেম, তাৰপিছত মিষ্টাৰ আয়ুব খান ছাৰ, মিষ্টাৰ ইমৰান খান ছাৰ আৰু মিছ ষ্টেফি পেটেল আহিছিলে। সিহঁতে খুবেই ভাল পাইছে যে মই ইমান অসমৰ পৰা তালৈ আহিছোঁ। নিজৰ কালচাৰ মানে সিহঁতে ষ্টেণ্ডিং অভেশ্যনো সিহঁতে দিছিলে, তো ভাল লাগিছে। হয়, সুধিছিলে। হয়, ড্ৰেছ নিজৰ ট্ৰেডিশ্যনেল মেখেলা চাদৰ তাতে দেখাইছিলোঁ। স্পেচিয়েলি সম্বিতা মেম, সিহঁতে হেণ্ডমেড নিজৰ ব্ৰেণ্ড সিহঁতৰ নিজৰ আছে। চ' আমাৰ এইটো মেখেলা চাদৰো দেখি খুবেই ভাল পাইছিলে। এতিয়া মই মিউজিক ভিডিঅ'ছ কৰি আছোঁ। তাৰপাছত আৰু আপোনালোকে চাব পাব নিউ আপকামিং প্ৰজেক্টছ। চ' ষ্টে টিউন। তাই সীমা মেনন, আপোনালোকৰ মৰম আশীৰ্বাদত এইখিনি পৰ্যায়লৈ আগবাঢ়িবলৈ সক্ষম হ'ল। তাৰ বাবে সমূহ অসমবাসী ৰাইজলৈ মই ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাই যদিও টপ ফাইনেলিষ্ট হৈ এতিয়া ঘূৰি আহিছে, কিন্তু তাই বহুত অভিজ্ঞতা লৈ আহিছে বুলি মই অনুভৱ কৰিছোঁ। মই গ্ৰেণ্ড ফাইনেল নিশা নিজে উপস্থিত আছিলোঁ। বিভিন্ন ৰাইজৰ, সমগ্ৰ দেশৰ বিভিন্ন ৰাইজৰ প্ৰায় 220খনমান বিভিন্ন চিটিৰ পৰা, ডিষ্ট্ৰিক্ট বা চিটিৰ পৰা আহিছে। আৰু টপ ফাইনেলিষ্টত মানে তেওঁলোকৰ 64 মান মই দেখিছিলোঁ। তাৰ মাজত যেতিয়া পৰ্যায়ক্ৰমে এলিমিনেট হৈ গৈ আছিলে, তেতিয়া মোৰো বুকু কঁপি গৈছিলে। তাই যে টপ ফাইনেলিষ্টলৈ আহিবলৈ সক্ষম হ'ল, তাৰ বাবে ভগৱানকো ধন্যবাদ জনাইছোঁ। আৰু এইখিনি পৰ্যায়লৈকে সকলোৱে ছাপোৰ্ট দিয়াৰ বাবে মই পুনৰ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কেৱল তেওঁৱেই নহয়, অসমত যে প্ৰতিভাৰ অভাৱ নাই সেইটোৱে প্ৰমাণ কৰি আহিছে বাৰে বাৰে। অসমৰ ল'ৰা ছোৱালীয়ে তাত প্ৰতিযোগিতাত জিকি আহিছে আগতেও। অকল সীমা মেনন দলে প্ৰথমবাৰৰ কাৰণে অহা নাই, আমাৰ আপুন পেগু সিহঁতেও কৰি আহিছে। তেনেকুৱা ধৰণৰ টেলেণ্টেড আমাৰ ল'ৰা ছোৱালী অসমত আছে বুলি প্ৰমাণ হৈ আহিছে। কিন্তু আমাৰ যিখিনি সুযোগ সুবিধা দিব লাগে ল'ৰা ছোৱালীক, সেইখিনি এইখিনি মানে প্লেটফৰ্ম পোৱা নাই, যাৰ কাৰণে আমি একদম টপত যাবগৈ পৰা নাই। এতিয়াও কিবা নহয় কিবা কাৰণত আমি পিছুৱাই থাকিব লগা হয়। যিহেতু আমি পিছপৰা জাতিৰ কাৰণে হয় নে কি কাৰণে হয় নে অসুবিধাৰ কাৰণে হয়, সেইটো ৰাইজে বিচাৰ কৰিব। কি কৰিলে আমাৰ ল'ৰা ছোৱালী আগবাঢ়ি যাব, সেইখিনি আমাৰ চিন্তা কৰিবলৈ বিষয় হ'ল। কাৰণ টেলেণ্ট থাকিলেই নহ'ব, কেনেকৈ আমি আগুৱাই নিম সেইটো এটা কথা, ভৱিষ্যতৰ কথা আছে। গতিকে সীমা মেনন দলে যিহেতু মষ্ট টেলেণ্টেড এৱাৰ্ড পাই আহিছে, তাৰ কাৰণে আমি মিচিং সমাজ তথা গোটেই অসমে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু খুব ভাল পাইছোঁ। আৰু ভৱিষ্যতৰ তেওঁ মানে উজ্জ্বল কামনা কৰিছোঁ, সিমানে কৈছোঁ।